বিসমিল্লাহির রহমানির রহিম। পৰম করুণাময় অসীম দয়ালু আল্লাহৰ নামত আৰম্ভ কৰিছো। হামিম তানজিলুল কিতাবি মিনাল্লাহিল আজিজিল আলিম। হামিম, এই কিতাপ মহাপৰাক্ৰমশালী সৰ্বজ্ঞানৰ অধিকাৰী আল্লাহৰ তৰফৰ পৰা অৱতীৰ্ণ কৰা হৈছে। গাফিৰিদ যামবি ওয়া কাবিলিত তাওবি শাদীদিল ইকাবি দিত তাউল লা ইলাহা ইল্লা হু ইলাইহিল মাসির। তেওঁ পাপ মাৰ্জনাকাৰী, তৌবা কবুলকাৰী, কঠোৰ শাস্তি প্ৰদানকাৰী আৰু অনুগ্ৰহ বৰ্ষণকাৰী। তেওঁৰ বাহিৰে অইন কোনো উপাস্য নাই। আটায়ে তেওঁৰ ওচৰলৈ উভতি যাব লাগিব। মা ইউজাদিলু ফি আয়াতিল্লাহি ইল্লাল্লাযীনা কাফাৰু ফালা ইয়াগৰুরকা তাকাল্লুবুহুম ফিল বিলাদ। কেৱল সিহঁতে আল্লাহৰ আয়াতসমূহক লৈ বিতৰ্ক কৰে যিসকলে অবিশ্বাস অৱলম্বন কৰিছে। এতেকে চহৰে চহৰে সিহঁতৰ বিলাসিতাপূৰ্ণ আচৰণে যেন তোমাক ধোকাত নেপেলায়। كذبت قبلهم قوم نوح والأحزاب من بعدهم وهمت كل أمة برسولهم ليأخذوه وجادلوا بالباطل ليدحضوا به الحق فأخذتهم فكيف كان عقاب। সিহঁতৰ পূৰ্বে নুহ আলাইহিছ সালামৰ সম্প্ৰদায় আৰু সিহঁতৰ পাছত আৰু বহু দলেও নবীসকলক অস্বীকাৰ কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে সিহঁতৰ ৰসুলক গ্ৰেপ্তাৰ কৰাৰ অভিসন্ধি কৰিছিল আৰু সিহঁতে সত্যক ব্যৰ্থ কৰিবলৈ বাতিল পন্থাৰে বিতৰ্কত লিপ্ত হৈছিল। পিছে ময়ে সিহঁতক গ্ৰেপ্তাৰ কৰিছিলোঁ। গতিকে চোৱা কেনে কঠোৰ আছিল মোৰ শাস্তি। وكذلك حقت كلمة ربك على الذين كفروا أنهم أصحاب النار الذين يحملون العرش ومن حوله يسبحون بحمد ربهم ويؤمنون به ويستغفرون للذين آمنوا ربنا وسعت كل شيء رحمة وعلما فاغفر للذين تابوا واتبعوا سبيلك وقهم عذاب الجحيم। আৰু এইদৰেই যিসকলে কুফৰ অৱলম্বন কৰিছে সিহঁতৰ সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ এই কথা অৱধাৰিত হৈ গৈছে যে সিহঁত জাহান্নামী হ'ব। যিসকল ফৰিস্তাই আৰশ ধাৰণ কৰি লৈ আছে আৰু যিসকল তাৰ চাৰিওফালে আছে তেওঁলোকে প্ৰশংসাৰে সৈতে তেওঁলোকৰ প্ৰতিপালকৰ পবিত্ৰতা ঘোষণা কৰে আৰু তেওঁৰ প্ৰতি বিশ্বাস পোষণ কৰে আৰু মুমিনসকলৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰি কয়, হে আমাৰ প্ৰতিপালক, তোমাৰ দয়া আৰু জ্ঞান সকলো বস্তুতে পৰিব্যাপ্ত। এতেকে যিসকলে তৌবাহ কৰিছে আৰু তোমাৰ পথ অৱলম্বন কৰিছে তুমি তেওঁলোকক ক্ষমা কৰি দিয়া, লগতে তেওঁলোকক তুমি জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা। ربنا وأدخلهم جنات عدن التي وعدتهم ومن صلح من آبائهم وأزواجهم وذرياتهم إنك أنت العزيز الحكيم। হে আমাৰ প্ৰতিপালক, তুমি তেওঁলোকক প্ৰৱেশ কৰোৱা স্থায়ী জান্নাতত যাৰ প্ৰতিশ্ৰুতি তুমি তেওঁলোকক প্ৰদান কৰিছা, লগতে তেওঁলোকৰ পিতৃ মাতৃ পতি পত্নী আৰু সন্তান সন্ততিৰ মাজত যিসকলে সৎকৰ্ম কৰিছে তেওঁলোককো প্ৰৱেশ কৰোৱা। নিশ্চয় তুমি মহাপৰাক্ৰমশালী আৰু প্ৰজ্ঞাময়। وقهم السيئات ومن تق السيئات يومئذ فقد رحمته وذلك هو الفوز العظيم। আৰু তুমি তেওঁলোকক বেয়া বিষয়সমূহৰ পৰা ৰক্ষা কৰা। সিদিনা তুমি যাক বেয়া বিষয়সমূহৰ পৰা ৰক্ষা কৰিবা অৱশ্যেই তুমি তাৰ প্ৰতি অনুগ্ৰহহে কৰিবা, আৰু এইটোৱেই মহা সাফল্য। إن الذين كفروا ينادون لمقت الله أكبر من مقتكم أنفسكم إذ تدعون إلى الإيمان فتكفرون।
নিশ্চয় যিসকলে কুফৰ অৱলম্বন কৰিছে সিহঁতক উচ্চস্বৰে মাতি কোৱা হ'ব, আজি তোমালোকৰ নিজৰ প্ৰতি তোমালোকৰ কিমান ক্ষোভ সৃষ্টি হৈছে, ইয়াতকৈও বেছি ক্ষোভ সৃষ্টি হৈছিল আল্লাহৰ, যেতিয়া তোমালোকক ইমান আনিবলৈ আহ্বান জনোৱা হৈছিল আৰু তোমালোকে সেয়া প্ৰত্যাখ্যান কৰিছিলা। قالوا ربنا أمتنا اثنتين وأحييتنا اثنتين فاعترفنا بذنوبنا فهل إلى خروج من سبيل। সিহঁতে ক'ব, হে আমাৰ প্ৰতিপালক, তুমি আমাক দুবাৰকৈ মৃত্যু প্ৰদান কৰিছা আৰু দুবাৰকৈ জীৱন দান কৰিছা। এতিয়া আমি আমাৰ অপৰাধ স্বীকাৰ কৰিছোঁ, এতেকে জাহান্নামৰ পৰা ওলোৱাৰ কিবা উপায় আছেনে? ذلكم بأنه إذا دعي الله وحده كفرتم وإن يشرك به تؤمنوا فالحكم لله العلي الكبير। উত্তৰ দিয়া হ'ব, এয়া এই কাৰণে যে যেতিয়া এক আল্লাহক মতা হৈছিল তেতিয়া তোমালোকে সেয়া অস্বীকাৰ কৰিছিলা আৰু যেতিয়া তেওঁৰ লগত শিৰক কৰা হৈছিল তেতিয়া তোমালোকে সেয়া বিশ্বাস কৰিছিলা। পিছে এতিয়া সকলো ফয়ছলাৰ কৰ্তৃত্ব কেৱল সুউচ্চ মহান আল্লাহৰ হাতত। هو الذي يريكم آياته وينزل لكم من السماء رزقا وما يتذكر إلا من ينيب فادعوا الله مخلصين له الدين ولو كره الكافرون। তেওঁ তোমালোকক তেওঁৰ নিদৰ্শনাৱলী দেখুৱায় আৰু আকাশৰ পৰা তোমালোকৰ বাবে জীৱিকা অৱতীৰ্ণ কৰে, কিন্তু উপদেশ কেৱল সেইজনেহে গ্ৰহণ কৰে যিজন হিদায়াতৰ বাবে আল্লাহ অভিমুখী হয়। এতেকে হে মানুহ, তোমালোকে আল্লাহৰ প্ৰতি বিশুদ্ধ আনুগত্যৰে সৈতে কেৱল তেওঁকে মাতি থাকা, যদিও বা অবিশ্বাসীহঁতে সেয়া বেয়া পায়। رفيع الدرجات ذو العرش يلقي الروح من أمره على من يشاء من عباده لينذر يوم التلاق يوم هم بارزون لا يخفى على الله منهم شيء لمن الملك اليوم لله الواحد القهار। তেওঁ সুউচ্চ মৰ্যাদাৰ অধিকাৰী আৰু আৰশৰ গৰাকী। তেওঁ তেওঁৰ বান্দাসকলৰ মাজত যাক বিচাৰে তেওঁৰ প্ৰতি নিজৰ আদেশেৰে ওহী প্ৰেৰণ কৰে, যাতে তেওঁ এক সাক্ষাৎ দিৱস সম্পৰ্কে মানুহক সতৰ্ক কৰি দিয়ে। সিদিনা সিহঁত প্ৰকাশ্যে সন্মুখত আহিব তথা আল্লাহৰ ওচৰত সিহঁতৰ একোৱেই গোপন নাথাকিব। সিদিনা প্ৰশ্ন কৰা হ'ব যে আজি ৰাজত্ব কাৰ? তেতিয়া মাথোন এটাই উত্তৰ থাকিব, একমাত্ৰ প্ৰবল প্ৰতাপশালী আল্লাহৰেই ৰাজত্ব। اليوم تجزى كل نفس بما كسبت لا ظلم اليوم إن الله سريع الحساب। আজি প্ৰত্যেককে তাৰ কৃতকৰ্ম অনুসৰি প্ৰতিফল দিয়া হ'ব, আজি কোনো অন্যায় কৰা নহ'ব। নিশ্চয় আল্লাহ দ্ৰুত হিচাপ গ্ৰহণকাৰী। وأنذرهم يوم الآزفة إذ القلوب لدى الحناجر كاظمين ما للظالمين من حميم ولا شفيع يطاع يعلم خائنة الأعين وما تخفي الصدور۔ হে নবী, তুমি সিহঁতক সতৰ্ক কৰি দিয়া আসন্ন দিনটোৰ বিষাদ সম্পৰ্কে, যেতিয়া সীমাহীন কষ্টত সিহঁতৰ প্ৰাণ কণ্ঠাগত হ'ব। অত্যাচাৰীহঁতৰ বাবে কোনো বন্ধু নাথাকিব আৰু এনে কোনো চুপাৰিশকাৰীও নাথাকিব যে তাৰ কথা মানি লোৱা হ'ব। তেওঁ চকুৰ খেয়ানত সম্পৰ্কেও ভালদৰে অৱগত আৰু অন্তৰসমূহে যি লুকুৱাই ৰাখে সেয়াও ভালদৰে অৱগত। والله يقضي بالحق والذين يدعون من دونه لا يقضون بشيء إن الله هو السميع البصير۔ আল্লাহে সঠিক ফয়ছলা কৰে আৰু আল্লাহৰ সলনি সিহঁতে যিবোৰৰ আৰাধনা কৰে সিহঁতে একোৱেই ফয়ছলা কৰিব নোৱাৰে। নিশ্চয় তেওঁই আল্লাহ যিয়ে সকলো শুনে, সকলো জানে।
أولم يسيروا في الأرض فينظروا كيف كان عاقبة الذين كانوا من قبلهم كانوا هم أشد منهم قوة وآثارا في الأرض فأخذهم الله بذنوبهم وما كان لهم من الله من واق ذلك بأنهم كانت تأتيهم رسلهم بالبينات فكفروا فأخذهم الله إنه قوي شديد العقاب সিহঁতে পৃথিৱীত ঘূৰি পকি চোৱা নাইনে যে সিহঁতৰ পূৰ্বৱৰ্তীসকলৰ কেনে পৰিণাম হৈছে সিহঁত দেখোন পৃথিৱীৰ বুকুত শক্তিত আৰু কীৰ্তিচিহ্ন স্থাপনৰ ক্ষেত্ৰত সিহঁততকৈও প্ৰবল আছিল পিছে আল্লাহে সিহঁতক সিহঁতৰ অপৰাধৰ বাবে ধৰিছিল আৰু আল্লাহৰ শাস্তিৰ পৰা সিহঁতক ৰক্ষা কৰিবলৈ কোনো নাছিল এয়া এই কাৰণেই হৈছিল যে সিহঁতৰ ওচৰত সিহঁতৰ ৰসুলসকলে সুস্পষ্ট প্ৰমাণ আদি লৈ আহিছিল কিন্তু সিহঁতে সেয়া মানি ল'বলৈ অস্বীকাৰ কৰিছিল সেয়া আল্লাহে সিহঁতক ধৰি লৈছিল নিশ্চয় তেওঁ অত্যন্ত শক্তিশালী আৰু শাস্তি প্ৰদানত অতি কঠোৰ ولقد أرسلنا موسى بآياتنا وسلطان مبين إلى فرعون وهامان وقارون فقالوا ساحر كذاب فلما جاءهم بالحق من عندنا قالوا اقتلوا أبناء الذين آمنوا معه واستحيوا نساءهم وما كيد الكافرين إلا في ضلال নিশ্চয় মই মুসাক মোৰ নিদৰ্শন আৰু সুস্পষ্ট প্ৰমাণেৰে সৈতে প্ৰেৰণ কৰিছিলোঁ ফিৰাউন হামান আৰু কাৰুণৰ ওচৰলৈ কিন্তু সিহঁতে তেওঁ এজন চৰম মিছলীয়া যাদুকৰ বুলিহে ক'লে তাৰ পাছত যেতিয়া তেওঁ মোৰ তৰফৰ পৰা সত্য লৈ সিহঁতৰ ওচৰত উপস্থিত হ'ল তেতিয়া ক'লে তাৰ লগত যিসকলে ইমান আনিছে সিহঁতৰ পুত্ৰ সন্তানবিলাকক হত্যা কৰা আৰু সিহঁতৰ নাৰীবিলাকক জীৱিত কৰি এৰি দিয়া কিন্তু অবিশ্বাসীহঁতৰ চক্ৰান্ত সদায় কেৱল ব্যৰ্থহে হয় وقال فرعون ذروني أقتل موسى وليدع ربه إني أخاف أن يبدل دينكم أو أن يظهر في الأرض الفساد ফিৰাউনে ক'লে মোক এৰি দিয়া মই মুসাক হত্যা কৰিম সি তাৰ প্ৰতিপালকক মাতক মোৰ আশংকা হয় সি তোমালোকৰ দিন পৰিৱৰ্তন কৰি দিব অথবা সি দেশত অশান্তি বিয়পাব وقال موسى إني عذت بربي وربكم من كل متكبر لا يؤمن بيوم الحساب মুসাই ক'লে যিয়ে হিচাপ দিৱসৰ প্ৰতি বিশ্বাস নকৰে এনেকুৱা প্ৰত্যেক অহংকাৰীৰ পৰা মই সেই সত্তাৰ আশ্ৰয় প্ৰাৰ্থনা কৰিছোঁ যিজন মোৰ আৰু লগতে তোমালোকৰো প্ৰতিপালক وقال رجل مؤمن من آل فرعون يكتم إيمانه أتقتلون رجلا أن يقول ربي الله وقد جاءكم بالبينات من ربكم وإن يك كاذبا فعليه كذبه وإن يك صادقا يصبكم بعض الذي يعدكم إن الله لا يهدي من هو مسرف كذاب আৰু ফিৰাউনৰ বংশৰ এজন মুমিন ব্যক্তি যিজনে নিজৰ ইমান গোপন কৰি ৰাখিছিল তেওঁ ক'লে তোমালোকে এজন ব্যক্তিক এই কাৰণে হত্যা কৰিবানে যে তেওঁ কয় মোৰ প্ৰতিপালক আল্লাহ অথচ তেওঁ তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ ফালৰ পৰা সুস্পষ্ট প্ৰমাণ লৈ আহিছে তেওঁ যদি মিছলীয়া হয় তেন্তে তেওঁৰ মিথ্যাবাদিতাৰ বাবে তেৱেই দায়ী হ'ব
আৰু তেওঁ যদি সত্যবাদী হয় তেন্তে তেওঁ যি শাস্তি সম্পৰ্কে তোমালোকক প্ৰতিশ্ৰুতি দিছে তাৰ কিছুমান অৱশ্যে তোমালোকৰ ওপৰত আপতিত হ'ব নিশ্চয় আল্লাহে সেই ব্যক্তিক সুপথ নেদেখুৱাই যিজন সীমালংঘনকাৰী আৰু ঘূৰ মিছলীয়া يا قوم لكم الملك اليوم ظاهرين في الأرض فمن ينصرنا من بأس الله إن جاءنا قال فرعون ما أريكم إلا ما أرى وما أهديكم إلا سبيل الرشاد হে মোৰ সম্প্ৰদায় আজি তোমালোকৰে ৰাজত্ব পৃথিৱীত তোমালোকেই প্ৰভাৱশালী কিন্তু আল্লাহৰ শাস্তি আহিলে কোনেনো আমাক সহায় কৰিব ফিৰাউনে ক'লে মই যিটো সঠিক বুলি ভাবো সেইটোৱেই তোমালোকক দেখুৱাও আৰু মই তোমালোকক কেৱল সঠিক পথহে দেখুৱাও وقال الذي آمن يا قوم إني أخاف عليكم مثل يوم الأحزاب مثل دأب قوم نوح وعاد وثمود والذين من بعدهم وما الله يريد ظلما للعباد মুমিন ব্যক্তিজনে ক'লে হে মোৰ সম্প্ৰদায় মোৰ আশংকা হয় যে পূৰ্বৰ অইন দলসমূহৰ প্ৰতি আপতিত হোৱা দিনৰ দৰে তোমালোকৰ প্ৰতিও এটা শাস্তিৰ দিন আপতিত হ'ব যেনেকুৱা অৱস্থা হৈছিল নুহৰ জাতিৰ আদ জাতি আৰু সমুদ জাতিৰ আৰু সিহঁতৰ পৰৱৰ্তী লোকসকলৰ আল্লাহে তেওঁৰ বান্দাসকলৰ ওপৰত কোনো অন্যায় কৰিব নিবিচাৰে ويا قوم إني أخاف عليكم يوم التناد يوم تولون مدبرين ما لكم من الله من عاصم ومن يضلل الله فما له من هاد হে মোৰ সম্প্ৰদায় লগতে তোমালোকৰ বাবে মই এনে এটি দিনৰ ভয় কৰিছো যিদিনা মানুহক চিঞৰি চিঞৰি মতা হ'ব যিদিনা তোমালোকে পৃষ্ঠ প্ৰদৰ্শন কৰি পলায়ন কৰিবা আল্লাহৰ শাস্তিৰ পৰা তোমালোকক ৰক্ষা কৰিবলৈ কোনো নাথাকিব আল্লাহে যাক বিভ্ৰান্ত কৰে তাৰ কোনো পথ প্ৰদৰ্শক নাথাকে ولقد جاءكم يوسف من قبل بالبينات فما زلتم في شك مما جاءكم به حتى إذا هلك قلتم لن يبعث الله من بعده رسولا كذلك يضل الله من هو مسرف مرتاب আৰু ইতিপূৰ্বে তোমালোকৰ ওচৰত সুস্পষ্ট প্ৰমাণ আদি লৈ ইউসুফ আহিছিল তেতিয়া তেওঁ তোমালোকৰ ওচৰত যি লৈ আহিছিল তাৰ প্ৰতি তোমালোকে সদায় সন্দেহ পোষণ কৰিছিলা অৱশেষত যেতিয়া তেওঁৰ মৃত্যু হ'ল তেতিয়া তোমালোকে কৈছিলা আল্লাহে তেওঁৰ পাছত আৰু কেতিয়াও কোনো ৰসুল প্ৰেৰণ নকৰিব এইদৰে আল্লাহে প্ৰতিজন সীমালংঘনকাৰী আৰু সংশয়বাদী ব্যক্তিক বিভ্ৰান্তিত পেলাই ৰাখে الذين يجادلون في آيات الله بغير سلطان أتاهم كبر مقتا عند الله وعند الذين آمنوا كذلك يطبع الله على كل قلب متكبر جبار যিসকলে সিহঁতৰ ওচৰলৈ কোনো দলিল প্ৰমাণ নহা সত্ত্বেও আল্লাহৰ আয়াতসমূহ সম্পৰ্কে বিতৰ্কত লিপ্ত হয় সিহঁতৰ এই কাৰ্য আল্লাহ আৰু মুমিনসকলৰ দৃষ্টিত অতি ঘৃণনীয় এইদৰে আল্লাহে প্ৰতিজন অহংকাৰী আৰু স্বেচ্ছাচাৰী ব্যক্তিৰ অন্তৰত মোহৰ মাৰি দিয়ে وقال فرعون يا هامان ابن لي صرحا لعلي أبلغ الأسباب ফিৰাউনে তাৰ মন্ত্ৰীক ক'লে হে হামান মোৰ বাবে এটা সুউচ্চ সৌধ নিৰ্মাণ কৰা যাতে মই সেই পথসমূহত গৈ পৌঁছিব পাৰোঁ
أسباب السماوات فأطلع إلى إله موسى وإني لأظنه كاذبا وكذلك زين لفرعون سوء عمله وصد عن السبيل وما كيد فرعون إلا في تباب যিবোৰ আকাশসমূহত আৰোহণ কৰাৰ পথ যাতে মই মুছাৰ উপাস্যক ভুমুকিয়াই চাব পাৰোঁ অৱশ্যেই মই তাক মিছলীয়া বুলিহে ভাবোঁ আৰু এইদৰেই ফিৰাউনৰ কাৰ্যক তাৰ দৃষ্টিত শুভনীয় কৰি দিয়া হৈছিল আৰু তাক সৰল পথৰ পৰা আঁতৰাই দিয়া হৈছিল অৱশেষত ফিৰাউনৰ সকলো চক্ৰান্তই ব্যৰ্থ হৈছিল وقال الذي آمن يا قوم اتبعون أهدكم سبيل الرشاد يا قوم إنما هذه الحياة الدنيا متاع وإن الآخرة هي دار القرار ইমান অনা ব্যক্তিজনে আৰু ক'লে হে মোৰ সম্প্ৰদায় তোমালোকে মোৰ অনুসৰণ কৰা মই তোমালোকক সঠিক পথত পৰিচালিত কৰিম হে মোৰ সম্প্ৰদায় এই পাৰ্থিৱ জীৱনটো হৈছে অতি তুচ্ছ আৰু ভোগৰ বস্তুহে আৰু নিশ্চিত ৰূপে পৰকালেই হৈছে স্থায়ী বসবাসৰ ঘৰ من عمل سيئة فلا يجزى إلا مثلها ومن عمل صالحا من ذكر أو أنثى وهو مؤمن فأولئك يدخلون الجنة يرزقون فيها بغير حساب কোনোবাই অসৎ কৰ্ম কৰিলে সি কেৱল তাৰ কৰ্মৰ অনুৰূপ শাস্তি প্ৰাপ্ত হ'ব আৰু যি মুমিন পুৰুষ অথবা নাৰীয়ে সৎ কৰ্ম কৰিব তেওঁলোক জান্নাতত প্ৰৱেশ কৰিব য'ত তেওঁলোকক অপৰিমিত জীৱিকা দান কৰা হ'ব ويا قوم ما لي أدعوكم إلى النجاة وتدعونني إلى النار تدعونني لأكفر بالله وأشرك به ما ليس لي به علم وأنا أدعوكم إلى العزيز الغفار হে মোৰ সম্প্ৰদায় কি হ'ল মই তোমালোকক মুক্তিৰ ফালে আহ্বান কৰি আছো আৰু তোমালোকে মোক জাহান্নামৰ ফালে আহ্বান কৰি আছা তোমালোকে মোক আহ্বান কৰি আছা যাতে মই আল্লাহৰ লগত কুফৰি কৰোঁ আৰু তেওঁৰ লগত শিৰক কৰোঁ যি বিষয়ে মোৰ কোনো জ্ঞান নাই অথচ মই তোমালোকক আহ্বান কৰি আছো মহাপৰাক্ৰমশালী পৰম ক্ষমাশীল সত্তাৰ ফালে لا جرم أن ما تدعونني إليه ليس له دعوة في الدنيا ولا في الآخرة وأن مردنا إلى الله وأن المسرفين هم أصحاب النار তোমালোকে মোক যিবোৰ কাল্পনিক উপাস্যৰ ফালে আহ্বান কৰি আছা সেইবোৰ পৃথিৱী আৰু আখিৰাতৰ কতো আহ্বানৰ যোগ্য নহয় এও বাস্তৱ কথা যে আমি আটায়ে আল্লাহৰ ওচৰলৈ উভতি যাব লাগিব আৰু সীমা লংঘনকাৰীসকল হৈছে জুইৰ বাসিন্দা فستذكرون ما أقول لكم وأفوض أمري إلى الله إن الله بصير بالعباد فوقاه الله سيئات ما مكروا وحاق بآل فرعون سوء العذاب এতেকে মই তোমালোকক যি কলো সেয়া তোমালোকে অচিৰেই স্মৰণ কৰিবা আৰু মই মোৰ বিষয়টো আল্লাহৰ ওচৰত সমৰ্পণ কৰিছো নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ অৱস্থা পৰ্যবেক্ষণ কৰি থাকে তাৰ পাছত আল্লাহে তেওঁক সিহঁতৰ ষড়যন্ত্ৰৰ অনিষ্টৰ পৰা ৰক্ষা কৰিলে আৰু ফিৰাউনৰ সম্প্ৰদায়ক কঠিন শাস্তিৰে পৰিবেষ্টন কৰি ল'লে النار يعرضون عليها غدوا وعشيا ويوم تقوم الساعة أدخلوا آل فرعون أشد العذاب পুৱা গধূলি সিহঁতক জুইৰ সন্মুখত ৰখা হয় আৰু যিদিনা কিয়ামত সংঘটিত হ'ব সিদিনা আদেশ কৰোৱা হ'ব ফিৰাউনৰ সম্প্ৰদায়ক কঠোৰ শাস্তিৰ মাজত প্ৰৱেশ কৰোৱা
وإذ يتحاجون في النار فيقول الضعفاء للذين استكبروا إنا كنا لكم تبعا فهل أنتم مغنون عنا نصيبا من النار আৰু যেতিয়া সিহঁত জাহান্নামত পৰস্পৰে বিতৰ্কত লিপ্ত হ'ব তেতিয়া দুৰ্বল অনুগত লোকসকলে অহংকাৰী নেতাসকলক ক'ব আমিতো তোমালোকৰে অনুসৰণ কৰিছিলোঁ এতেকে তোমালোকে আমাৰ পৰা জাহান্নামৰ জুইৰ কিছু অংশ গ্ৰহণ কৰিবানে قال الذين استكبروا إنا كل فيها إن الله قد حكم بين العباد وقال الذين في النار لخزنة جهنم ادعوا ربكم يخفف عنا يوما من العذاب অহংকাৰী নেতাসকলে ক'ব আমি আটায়ে জাহান্নামত আছো নিশ্চয় আল্লাহে তেওঁৰ বান্দাসকলৰ মাজত বিচাৰ সম্পন্ন কৰিছে আৰু জাহান্নামীসকলে জাহান্নামৰ প্ৰহৰীসকলক ক'ব তোমালোকে তোমালোকৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে অলপ প্ৰাৰ্থনা কৰা তেওঁ যেন এটা দিনৰ বাবে আমাৰ শাস্তি লাঘৱ কৰি দিয়ে